আজি এম কৰিডৰ স্থানীয় ৰাইজ আৰু অভিৱৰ্তন অনুষ্ঠিত কৰিছে। আমাৰ শ্ৰদ্ধেয় সিরাজউদ্দিন আহমেদৰ সভাপতিত্বত তাত বিভিন্ন সদস্যই আলোচনা আগবঢ়াইছে। এই আগবঢ়াইছে যে এই যে নামাকৰণ যেটা পদ্ধতিগত ত্ৰুটি, এই পদ্ধতিগত ত্ৰুটিৰ বিষয়ে আমি পৌৰসভাৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু তাৰপিছত আমি মেমৰেণ্ডামৰ যোগেদি আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু ৰাইজৰ মাজত এই বস্তুটো আমি লৈ যাম যে আমাৰ এই পুৰণি যে ৰাস্তা ঐতিহাসিক যেটা নাম, এই নামটো পৰিৱৰ্তন নহয়। আর যদি একান্তই পরিবর্তন কৰিব লাগে, এটা স্থানীয় রাইজ আছে, আমার অসমৰ বিভিন্ন বরেণ্য ব্যক্তিত্ব আছে, তেওঁলোকৰ নামত আমি কৰিব পাৰোঁ। আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰ নেতা, তাৰ নামত ডাঙৰ ডাঙৰ ৰাস্তা ঘাট এইবিলাক হ'ব লাগে। আমাৰ ধুবুৰী এনেকুৱা সৰু ৰাস্তা তেওঁলোকৰ নামত কিয় হ'ব লাগে? বিমানবন্দৰ আছে, তেওঁলোকৰ নামত পোর্ট আছে, কলকাতা পোর্ট তেওঁলোকৰ নামত আছে। এনেকুৱা ডাঙৰ ডাঙৰ বস্তুবিলাক ডাঙৰ ডাঙৰ নামৰ নামত হ'ব লাগে। আৰু এইবিলাক সৰু সুৰা ৰাস্তা যিবিলাক আছে, স্থানীয় মানুহ অসমৰ আন্দোলনৰ লগত যেটা যুক্ত, স্বাধীনতা সংগ্ৰামৰ লগত যিবিলাক যুক্ত, বিভিন্ন কাৰণত যিবিলাক মনীষী, তেওঁলোকৰ নামত কৰিব লাগে বুলি আমি জানো। আৰু তাৰ কাৰণে এটা কনসেন্ট থাকিব লাগে আৰু এই কনসেন্টটোৱে নামাকৰণটো হ'ব লাগে। তেওঁৰ লগততো এইটো উদ্দেশ্য আছেই, তেওঁৰ লগতে এজেণ্ডা ফিক্স কৰা আছে। এই এজেণ্ডা তেওঁলোকে ঝাপি দিব বিচাৰিছে। তেওঁলোকেতো মানুহৰ পৰা কোনো ধৰণৰ পৰামৰ্শ নিবিচাৰে, তেওঁলোকে যিটো ভাবে সেইটো শেষ কথা। আৰু সেই উদ্দেশ্যে তেওঁলোকে তেওঁলোকৰ কামটো কৰিছে। আমিও ৰাইজ আমি চেষ্টা কৰিম এটা প্ৰতিহত কৰাৰ কাৰণে। এইটো প্ৰতিনিধি যি দুজন যে মাতা নাই, এতিয়াও সময় আছে, বিধানসভা অধিবেশন চলি আছে, এতিয়া আমি সেই বিষয়ত মন্তব্য নকৰোঁ। আমি আশা কৰিম আমাৰ MP সাহেব আৰু MLA যে সাহেব আছে, দুজনৰ সময় আছে, বিধানসভাত যথাসময়ত এই বস্তুটো উত্থাপন কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি আমি 6 জন আহ্বায়ক হিচাপে AM কোর্টের নামটো পরিবর্তন হওয়ার কারণে আমি খুব মর্মাহত আর দুঃখিত। এই লৈ রাইজৰ লগত মত বিনিময়ৰ কাৰণে আজি এই সভাখন ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। যে 100 বছৰৰ পুৰণি নামটো ঘপকৈ AM কোর্টের নামটো সলনি কৰি ডক্টৰ শ্যামাপ্ৰসাদৰ নামত নামকৰণ কৰাটো আমি বৰ মৰ্মাহত হৈছোঁ। আৰু এই নামটো মই কাৰো লগত তুলনা কৰা নাই। পৃথিৱীৰ ভিতৰত যদি বিচাৰি যাওঁ, AM কোর্টের নামটো দ্বিতীয় আৰু কোনো ঠাইত নোলাব। সার্চ কৰিলে AM কোর্ট আসাম মেচ কোম্পানী নামেৰে দ্বিতীয় নামটো নোলাব। এনেকুৱা এটা সুনাম থকা নামটো আমি আজিও বিচাৰিছোঁ, ভৱিষ্যতে আমি বিচাৰিম। আমাৰ বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰখনক আমি অনুৰোধ জনাওঁ যে এইটো পুনৰ বিবেচনা কৰি যি নাম আমাৰ আছিল আৰু সেইটো থাকিব লাগে, আমি এই অঞ্চলৰ বাসিন্দাসকলে নথৈ আনন্দিত পাম। চৰকাৰৰ উদ্দেশ্য হৈছে ৰাইজক সন্তুষ্ট ৰাখা, দুখ দিয়াটো কাম্য নহয়। এই নামটো পৰিৱৰ্তন কৰাৰ কাৰণে আমি বৰকৈ দুখ পাইছোঁ আৰু সেইটো কাৰণে চৰকাৰক সবিনয় অনুৰোধ কৰিছোঁ, নামটো আগত যেনেকৈ AM কোর্ট আছিল, AM কোর্টে থাকিব দিয়ক। আপোনালোকৰ উদ্দেশ্য যদি শ্যামাপ্ৰসাদৰ নামত কৰিব লাগে, অন্য ঠাইত বহুত আছে, আমাৰো অসমত স্বনামধন্য ব্যক্তি বহুত আছে, তেখেতৰ নামত যদি আৰু বহুত ঠাই আমাৰ এতিয়া নামাকৰণ বাকী আছে। আমাৰ আজি এটা আহ্বায়ক কমিটি এটা গঠন কৰা হ'ল। যিসকল উপস্থিত হৈছিল সেই সকলোবিলাকে আমাৰ আজিৰ সদস্য আৰু আহ্বায়ক হিচাপে এটা 6জনীয়া আহ্বায়ক কমিটি আমি আহ্বায়ক ললো। আৰু মুখ্য উপদেষ্টা হিচাপে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আজহাৰ হোসেন সাহেবক এই সভায় সৰ্বসন্মতিক্ৰমে বাছনি কৰে। নামাকৰণ কৰা হৈছে বিভিন্নজনৰ মত বিনিময়ৰ পিছত এইটো ধুবুৰী AM কোর্টত ঐতিহাসিক সুৰক্ষা কমিটিৰ নামেৰে নামকৰণ কৰা হ'ল। ঐতিহ্য সুৰক্ষা কমিটিৰ নামেৰে নামকৰণ কৰা হ'ল। অন্ধকাৰত ৰাখি চৰকাৰে যিটো কৰিলে, এটা ঐতিহাসিক প্ৰসিদ্ধ নাম, এইটো আমি খুব দুখ পাইছোঁ। কমচে কম জনগণৰ এটা মতামত গ্ৰহণ কৰি ল'ব লাগিছিল। আৰু এই নামটো AM কোর্টের নামটো কিয় সলনি কৰা হ'ল, এইটো তাৎপৰ্য ৰাইজক বুজাই দিব লাগিছিল যে এই কাৰণত AM কোর্টের নামটো সলনি কৰা হৈ আছে।
আৰু আপোনালোকৰ দিহা পৰামৰ্শ আমি বিচাৰিলোঁ, কাক আপোনালোকে দিলে সন্তুষ্ট হ'ব। তেনেকুৱা ধৰণৰ আমাক কোৱা নাই। কিন্তু সেইদিনা আমি ধুবুৰী টাউনৰ পৌৰপতিৰ যিটো কথা, যে তেখেতে এটা কথা কৈছিল, মই লক্ষ্য কৰি দেখিছোঁ 2022 চনত এইটো প্ৰস্তাৱ লোৱা হৈছিল। এইটো কি ধৰণৰ প্ৰস্তাৱ লোৱা হৈছিল খাতাই কলমে, কিন্তু আমি আজিলৈ কিন্তু গম নাপালোঁ। সেইদিনা তেখেতৰ মুখতে এটা জানিব পাৰিছিল। স্থানীয় জনপ্ৰতিনিধি ভূমিকা আমি খুব দুৰ্বল দেখা পাইছোঁ। এতিয়া মেমৰেণ্ডাম মই যে দেখিলোঁ, এনেকুৱা এটা ধৰি এটা মেমৰেণ্ডাম দিছে, কিন্তু যি ধৰণে এটা লক্ষ্য ভোটাধিক ভোট লৈ এজন প্ৰতিনিধি হোৱা মানুহৰ বক্তব্যটো তেনেকুৱা হোৱা নাছিল, যেনেধৰণে হ'ব লাগিছিল। দুখজনক। আমি যেনেকৈ আজি অতি কষ্টৰে আমি সভাখন অনুষ্ঠিত কৰিব লাগিছে, এইটো যদি আমাৰ স্থানীয় বিধায়ক, স্থানীয় প্ৰতিনিধিয়ে যদি আমাকহে ক'ব লাগিছিল, আমি এইবিলাক সমস্যাৰ কাৰণে সমাধানৰ কাৰণে প্ৰতিনিধি বাছনি কৰোঁ, কিন্তু এটা আমি তেনেকৈ সুফল দেখা নাই। এইটো তেখেতৰ বক্তব্যত দেখিছোঁ যে মই কোঅপাৰেটেড মেম্বাৰ, কিন্তু মই এই প্ৰগ্ৰামটো মই জনাই নাছিলোঁ। আমি এই যিবিলাক আলাপ আলোচনা কৰা হ'ল, সেইটো লৈ আমি এখন মেমৰেণ্ডাম দিম, আমাৰ গাৰ্জেন মিনিষ্টাৰকো দিম, লোকেল প্ৰশাসনক দিম, আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি এইটো য'ত য'ত পঠাব লাগে আমি পঠাইছোঁ। যে এই এম কোৰ্ট এটা পুৰণি নাম পৰিৱৰ্তনৰ কাৰণে তাই এছেম্বলিত কিন্তু কোনো ধৰণৰ এইটো প্ৰশ্ন উত্থাপন কৰা মোৰ পৰিলক্ষিত হোৱা নাই। যদি কৰিছে মই নাজানো। যদি সি কৰা নাই, তেখেতে যদি কৰা নাই, তেনেহ'লে তাক আমি যাতে তোলে তার আমি অনুরোধ করি, তার লগ ধরি যাতে প্রস্তাবটো জনমত যাতে উত্থাপন করে আর বিরোধিতা করে যাতে নামাকরণ